আজি আমি যোৰহাট জিলাৰ হোমষ্টে যিখিনি অনাৰ্ছ আছোঁ যোনখিনি লিগেলি আছোঁ মানে আমি চেষ্টা কৰিছোঁ যে মেক্সিমাম নাম্বাৰ্ছক আমি যোগাযোগ কৰি পেলাই আমাৰ লগত জড়িত কৰিবৰ কাৰণে আমি এখন কমিটি ফৰ্ম কৰাৰ কথা ভাবিছোঁ যিহেতু বহুতখিনি এলিগেশ্যন লাগি আছে হোমষ্টে ব্যৱসায়টোক লৈ যিহেতু এটা ক্ষুদ্ৰ ব্যৱসায় আৰু যোৰহাট এখন সৰু জিলা সেইটো ইয়াত 200তকৈ ওপৰত হোমষ্টেজ আছে আৰু এই হোমষ্টেৰ বহুতখিনি লিগেলি জিলা প্ৰশাসনৰ লগত জড়িত হৈ আছে আৰু বহুতখিনি থকা নাই বা তেওঁলোক জ্ঞাত নহয় পেপাৰ ৱৰ্কছৰ ওপৰত গতিকে যিহেতু আমাৰ বহুতখিনি এলিগেশ্যনছ লাগি আছে বহুত বদনাম হৈছে এইখিনি বস্তুৰ ওপৰত তো আমি ভাবিছোঁ যে এখন প্ৰপাৰ এখন কমিটি এখন গঠন কৰিবৰ কাৰণে তো আজি 17 তাৰিখে দেওবাৰে আমি লগ হৈ এখন কমিটি গঠন কৰাৰ প্ৰচিডিং আমি আৰম্ভ কৰিছোঁ ইয়াতে লগতে যিহেতু 200 এটা ডাঙৰ নাম্বাৰ যোৰহাটৰ হোমষ্টেজবিলাকক লৈ আৰু প্ৰতিটো হোমষ্টেকে আমি জনাব পৰা নাই সেইটো কাৰণে আমি এসপ্তাহৰ পৰা 10 দিনৰ এটা সময়সীমা এটা আমি ভাবিছোঁ যাতে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰক আৰু যোনখিনি হোমষ্টেজৰ পেপাৰ্ছ নাই লিগেল ডকুমেণ্টেশ্যন নাই তেওঁলোকো আহক আমি একেলগে লগ হৈ এটা ফৰাম এটা গঠন কৰোঁ যাতে এইটো এটা ডাঙৰ ইণ্ডাষ্ট্ৰি হ'বলৈ গৈ আছে বহুত পৰিয়াল জড়িত হৈ আছে এই পৰিয়ালৰ লগত এটা ডাঙৰ ইকনমি জড়িত হৈ আছে যাতে আমি আমাৰ ওপৰত যাতে ফেক এলিগেশ্যন নালাগে কোনোবাই যদি কিবা আইনীগত কিবা মেৰপাছত সোমাইছে সেইটোত আমাৰ ক'বলগীয়া নাই কিন্তু যিখিনি এটা এলিগেশ্যন মানে আমাৰ ওপৰত আঙুলি উঠি আছে যাতে সেই কথাখিনি যাতে সলনি হয় আমাৰ নেৰেটিভটো যাতে সলনি হয় কাৰণ এইটো এটা ব্যৱসায় আমি যোৰহাটৰে ল'ৰা আৰু প্ৰায়বিলাক হোমষ্টে যোনে চলাই আছে চব যোৰহাটৰে ল'ৰা এটা ক্ষুদ্ৰ ব্যৱসায় এটা ঠন ধৰি গুচিছে তো এই গুৰিতে মানে এতিয়া অলপ আমাৰে অসুবিধা হৈ গৈছে যিহেতু আমি 2022-21 আৰম্ভ কৰা গোটেইখিনি যাতে আমি হৈছোঁ এটা আমাৰ দায়িত্ব যাতে সকলোকে একেলগে আনি এটা লিগেলি এটা ফৰাম গঠন কৰি যাতে গোটেই এটা প্ৰপাৰ এটা ইণ্ডাষ্ট্ৰীৰ শ্বেপ দিয়াটো সেইটো কাৰণে আমি এখন গাইডলাইনো প্ৰস্তুত কৰিছোঁ গাইডলাইনখিনিৰ লগত সেই ডকুমেণ্টেশ্যনৰ পৰা আৰম্ভ কৰি এটা প্ৰপাৰ আমাৰ কমপ্লিট এখন কমিটি থাকিব য'ত আমি জিলা প্ৰশাসনৰ লগতো আমি জড়িত হৈ থাকিম পুলিচ প্ৰশাসনৰ লগতো আমি জড়িত হৈ থাকিম আৰু কাৰোবাক যদি কেতিয়াবা এইখিনি সময়ত কিবা সহায় লাগে লিগেল প্ৰচিডিঙত কিবা যদি সহায় লাগে ডকুমেণ্টেশ্যন সহায় লাগে তো আমিও সেই সহায় কৰিবলৈ ইচ্ছুক গতিকে আজিৰ মূল কথাটো এইটোৱে আছিলে যে বহুতখিনি ফেক এলিগেশ্যন লাগি আছে এইটোৰ ওপৰত কাৰণ যিহেতু এটা ব্যৱসায় এটা ঠন ধৰি উঠা এটা ব্যৱসায় আৰু আসাম গভৰ্ণমেণ্টেও টুৰিজিমটো প্ৰমোট কৰি আছে আমি টুৰিজিমৰ লগতে জড়িত হৈ আছোঁ হস্পিটেলিটি ইণ্ডাষ্ট্ৰীৰ লগত আমি জড়িত হ'বলৈ গৈ আছোঁ জড়িত হৈ আছোঁ গতিকে এই ব্যৱসায়টো যাতে সকলোৱে এটা ভাল চকুৰে চায় যিহেতু এই নেৰেটিভখিনি চলি থাকিলে মানে কি হয় সকলোতে অসুবিধা হয় তো আমিও ক'বলৈ কেতিয়াবা আমাৰো সংকোচ বোধ কৰোঁ বা কোনোবাই যদি নতুনকৈ আৰম্ভ কৰিব বিচাৰে তেতিয়াও সংকোচ কৰিব যাতে এই প্ৰপাৰ আনঅৰ্গেনাইজ ইণ্ডাষ্ট্ৰীৰ যাতে এটা অৰ্গেনাইজ শ্বেপত আহে সেইটো কাৰণে মানে আজি এই সভাখন আয়োজিত কৰা হৈছিলে এয়া আমাৰ ক'বলগীয়া আছিলে আৰু কৃতিমান কিবা ক'ব বিচাৰিলে হয় যিটো আমি অকল টুৰিষ্টখিনিৰ সেৱাৰ কাৰণে আছোঁ বহুতখিনি মানুহ এনেকুৱা আছে যোনে হোটেলত থাকি ভাল নাপাব কাৰণ কেতিয়াবা ৰুমৰ চাইজ সৰু হয় কেতিয়াবা ঘৰুৱা পৰিৱেশ এটা নাপায় চ' হোমষ্টে মেইন উদ্দেশ্য যোনটো হয় সেইটো মানুহে যাতে পাহৰি নাযায় আৰু যোনখিনি ৰুমাৰ চলি আছে সেইখিনিৰ মাজত সোমাই পেলাই গোটেই ইণ্ডাষ্ট্ৰিটো যাতে বৰবাদ কৰি নিদিয়ে সেইটো কাৰণে এটা অনুৰোধ থাকে কাৰণ মেইন কথা এইটো হ'ল বহুতখিনি টুৰিষ্টে এতিয়াও বিচাৰে কি ঘৰুৱা পৰিৱেশ এটা বাহিৰত আহি পেলাই পাবলৈ সেইটো কাৰণে আমি এক্সিষ্ট কৰোঁ চ' যোনখিনি লিগেল প্ৰচিডিংছ থাকে সেইখিনি আমি অনুৰোধ কৰোঁ কি সকলোৱে কৰে যাতে যোনখিনি টুৰিষ্ট আহে বাহিৰৰ পৰা তাহাঁতিওতো ঘৰুৱা পৰিৱেশ এটা পাব লাগে ন যেতিয়া দূৰত ঘৰৰ পৰা দূৰত আছে তো সেইটো কাৰণে আমি অনুৰোধ জনাওঁ কি প্লিজ লিগেলি যিমানখিনি প্ৰচিডিংছ আছে সেইখিনি আগবঢ়াই লৈ যায় আৰু যিমানখিনি ডিছকাশ্যনছ হয় বা কমিউনিটি কৰে যাতে সকলোৱে একেলগে আগবাঢ়ি যাব পাৰোঁ আৰু এই টুৰিষ্টখিনি যোনখিনি বাহিৰৰ পৰা আহে তাহাঁতৰ একো অসুবিধা নহয় থেংক ইউ এটা আহ্বান জনাইছোঁ যিহেতু এটা ঠন ধৰি উঠা এটা ইণ্ডাষ্ট্ৰী য'ত বহুতো পৰিয়াল জড়িত হৈ আছে তেওঁলোকেও আমাক এটা সহায় কৰে লগতে যোৰহাটবাসীকো মই এটা আহ্বান জনাইছোঁ যে হোমষ্টেৰ বিজনেছটো আপোনালোকে যদি চাবলৈ চায় গোটেই নৰ্থ ইষ্টতে এটা ভাল ব্যৱসায় টুৰিজিমৰ ক্ষেত্ৰত আমি এখোজ এখোজকৈ আগবাঢ়ি গৈছোঁ আমাৰ কাজিৰঙা আছে আমাৰ মাজুলী আছে আৰু যোৰহাটখনো এতিয়া কালচাৰেলিও বহুতখিনি গ্ৰ' কৰিছে আৰু স্পৰ্টছৰ এটা চিনেৰিও যোৰহাটত আৰম্ভ হৈছে গতিকে বহুতখিনি টুৰিষ্টো আহে ইয়ালৈ গতিকে আমি গোটেই যোৰহাটবাসীকো অলপ আহ্বান জনাইছোঁ যাতে তেওঁলোকে আমি যোৰহাটৰে ল'ৰা তেওঁলোকে যাতে আমাৰ এই নেৰেটিভটো এবাৰ ভাবি চাই
যিহেতু এটা ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী হয় আৰু লগতে যোনখিনি হোমষ্টে যে এতিয়ালৈকে ডকুমেণ্টেশ্যনৰ কামখিনি কৰা নাই তেওঁলোকো আহক আমাৰ লগত আমি আজি এটা আহ্বায়ক সমিতি এখনে গঠন কৰিছোঁ পূৰ্ণাংগ সমিতি আমাৰ এতিয়ালৈকে গঠন হোৱা নাই তো আমি আহিবলগীয়া দিনকেইটাত গঠন কৰিম আৰু লগতে আমি জিলা প্ৰশাসন লগতে পুলিচ প্ৰশাসনকো সেই আমাৰ সম্পূৰ্ণ পূৰ্ণাংগ সমিতিৰ ডিটেইলছ আমি দিম আৰু লগতে জিলা প্ৰশাসনেও আমাক প্ৰতিটো ষ্টেপছতে সহায় কৰিম বুলি আমাক কথা দিছে সেয়া আমাৰ ক'বলগীয়া আছিলে ধন্যবাদ সেইটো কাৰণে মানে আমি এখন গাইডলাইন যেতিয়া প্ৰস্তুত কৰিম বুলি ভাবিছোঁ তাৰ ভিতৰতে সেইটো এটা মেজৰ ইছ্যুজ মানে মেজৰ এলিগেশ্যন আমাৰ ওপৰত লাগি আছে তো সেইটো আমি চাবই লাগিব লগতে বহুতখিনি ৰুল ৰেগুলেশ্যন যিখিনি আছে যিখিনি মিনিষ্ট্ৰীৰ পৰা ৰেগুলেশ্যন আছে ডিষ্ট্ৰিক্টৰ পৰা ৰেগুলেশ্যন যিখিনি আছে তো সেইখিনি বহুতে জ্ঞাতও নহয় আৰু কি হয় কেতিয়াবা ব্যৱসায়ৰ ক্ষুদ্ৰ ব্যৱসায়িক স্বাৰ্থত মানে তেওঁলোকে এনেকুৱা ধৰণৰ এটা পৰিৱেশ কৰি দিয়ে যোনটো অভাৰঅল গোটেই ইণ্ডাষ্ট্ৰিটোৰ কাৰণে হানিকাৰক তো আমি যেতিয়া এই সমিতিখন ফৰ্ম কৰাৰ মেইন উদ্দেশ্যটো হৈছে যে এই এলিগেশ্যনৰ লগতে যিমানখিনি আনুষংগিক দিশ আছে য'ৰ পৰা যোৰহাটবাসীয়ে অসুবিধা পাই আছে কোনোবাই কাৰোবাৰ হোমষ্টেত গৈ কোনোবাই উৎপাত কৰিছে বস্তু ভাঙিছে পৰিৱেশ বিনষ্ট কৰিছে এই গোটেই যিমানখিনি প্ৰব্লেম ফেচ কৰিছে সেই গোটেইখিনি একেলগ কৰি আমি প্ৰপাৰ সেই গাইডলাইনছখন প্ৰস্তুত কৰিম যাতে আমাৰ লগত যোনখিনি জড়িত হৈ থাকিব তেওঁলোকৰ এখন আমাৰ গাইডলাইনছ থাকিব যাতে সেই বাহিৰত যাতে কৰিব নাযায় ধৰি লওক আজি আপোনাৰ তাতে 2টা ৰুম আছে তো 2টা ৰুমত আপুনি মেক্সিমাম 4জন মানুহে এলাউ কৰিব পাৰিব উইথ প্ৰপাৰ ডকুমেণ্টেশ্যন কোনোবা ইয়াৰ যোৰহাটত ফুৰিবলৈ আহিছে তেওঁলোকৰ কোনোবা পৰিয়ালৰ মানুহ তেওঁক লগ কৰিবলৈ আহিছে ফৰ এ লিমিটেড পিৰিয়ড অফ টাইম সেইটো এটা বেলেগ কথা কিন্তু আহিব তাতে উৎপাত হ'ব ডাঙৰ পাৰ্টি কৰিব ওচৰ চুবুৰীয়া মানে পৰিৱেশ বিনষ্ট কৰিব সেইখিনি ঘটি আছে আৰু সেইখিনি ইন ফিউচাৰ যাতে হ'বলগীয়া আৰু নহয় সেইটো কাৰণেহে মানে আমি এইখিনি বস্তু আগুৱাই লৈ যোৱাৰ কথা ভাবিছোঁ মানে 200+ নহয় মানে আজি মিটিংখনৰ মেইন আমাৰ উদ্দেশ্যটো সেইটো আছিলে মানে সকলোকে একত্ৰিত কৰি পেলাই যিমানবোৰ আমি লিগেলি চলাই আছোঁ সকলোকে একত্ৰিত কৰা আৰু যোনবোৰে মানে কৰা নাই তেওঁলোকক ক্লিয়াৰ আউট কৰি পেলাই মানে হয়তো তেওঁলোকে হয় নিজে কৰি ল'ব নহয় প্ৰশাসনৰ হাতত আমি মানে জনাম সদায় আমাৰ ডিটেইলছ সদায় আমাৰ 12টা বজাত ডিটেইলছ যায় আগদিনাৰ ডিটেইলছ যদি ধৰক ৰাতি আহে তেতিয়া পিছদিনা পঠাওঁ সদায় DSP অফিচ যায় আৰু যদি কাৰোবাৰ লোকেল থানাত এখন ৰেজিষ্টাৰ মেইনটেইন কৰা হয় ৰেজিষ্টাৰত সদায় যোৱা হয় যোনজন তেওঁ ডিউটিত থকা অফিচাৰ তেওঁ চহী কৰে আমি ডকুমেণ্ট দিওঁ তেনেকৈ কাজিৰঙা বা য'ত মানে প্ৰপাৰ টুৰিষ্ট চাইটকেইটা আছে তাত মানে এনেকুৱা এপ আছে ধৰক বা এনেকুৱা ৱেবছাইট আছে কিন্তু যোৰহাটত এতিয়ালৈকে হোৱা নাই আমি এবাৰ দিছিলোঁ হেৰি এখন কিন্তু মানে যোৰহাটত অকণ মেইনটেইন কৰিবলৈ যিহেতু কম টুৰিষ্ট চাইট আছে তো সেইটো কাৰণে আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ